যে প্ৰতিগৰাকী দৰ্শকে এই প্ৰতিবেদনটো এটা এটাকৈ শ্বেয়াৰ কৰিব। হয়তো আপোনাৰ এটা শ্বেয়াৰৰ বিনিময়ত দুগৰাকীকৈ সন্তানৰ সন্ধান পাব পাৰে। ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ স্ক্ৰীনত, ইয়াৰ ফটোখনলৈ এবাৰ মন কৰক। ইয়াৰ পঞ্চগাঁৱৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। আৰু দুগৰাকীকৈ সন্ধান ইতিমধ্যে নিৰুদ্দেশ হৈছে আৰু নিৰুদ্দেশ হোৱাৰ পাছতেই সমগ্ৰ অঞ্চলটোত এক হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে। এক প্ৰকাৰ ঘৰখনত হোৱা দোৱা লাগিছে, কিয়নো দুৰ্ভগীয়া পৰিয়ালৰ দুটাকৈ সন্তান নিৰুদ্দেশ হয় আৰু নিৰুদ্দেশ হোৱাৰ পাছতেই যি সমগ্ৰ অঞ্চল আছে বঙাইগাঁও জিলাৰ পঞ্চগাঁও ওৰফে দখৰাপাৰাৰ যি গাঁও আছে, সেই গাঁওখনৰ দুটাকৈ পৰিয়ালৰ এটা 16 বছৰীয়া, আনটো হ'ল 14 বছৰীয়া সন্তান নিৰুদ্দেশ হয়। আমি ফুল স্ক্ৰীনত আপোনালোকক দেখুৱাইছোঁ আৰু এই ল'ৰা দুগৰাকীৰ যদি সন্ধান পায়, আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ ইয়াৰ বঙাইগাঁও জিলাৰ বৈতামাৰী আৰক্ষী চকীৰ অন্তৰ্গত পঞ্চগাঁৱত। আৰু আমাৰ সৈতে কেইবাগৰাকী ইতিমধ্যে ইয়াত লগ আছে, লগতে যে অভিভাৱক আছে, তেওঁৰ যি পিতা আছে, আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই পোনপ্ৰথমে আপোনালোকক ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ। ইয়াৰ বঙাইগাঁও জিলাৰ পঞ্চগাঁৱৰ পৰা আমি আপোনালোকক দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ যে দুগৰাকীকৈ সন্তান, অৰ্থাৎ 16 আৰু 14 বছৰীয়া যি দুগৰাকীকৈ সন্তান আছে, অৰ্থাৎ পিতৃ আজি কান্দোনত ভাঙি পৰা পৰিলক্ষিত হৈছে, কিয়নো 16 বছৰীয়া ৰেজাউল ইছলামৰ পুত্ৰ আখিৰিজ জামাল আৰু 14 বছৰীয়া সন্তান যাৰ নাম ৰাজেশ শেখ, আৰু এই দুয়োগৰাকীয়ে সন্ধানহীন হৈ পৰিছে। আৰু সন্ধানহীন হৈ পৰাতে সমগ্ৰ অঞ্চলটোত এক হাহাকাৰময় সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। পুনৰ উল্লেখ কৰিছোঁ যে পঞ্চগাঁৱত ইতিমধ্যে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু যিসকলে আমাৰ এই প্ৰতিবেদনটো চাই আছে, প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত আমি এটা কথাই অনুৰোধ জনাম যে প্ৰতিগৰাকীয়ে এটা এটাকৈ শ্বেয়াৰ কৰক, আৰু এটা এটাকৈ শ্বেয়াৰ কৰাৰ বিনিময়ত হয়তো 14 আৰু 16 বছৰীয়া যুৱকৰ সন্ধান পাব। এই মুহূৰ্তত আমাৰ সৈতে এই নিৰুদ্দেশ হোৱা যি নিৰুদ্দেশ হৈছিল, সেই নিৰুদ্দেশ হোৱাৰ যি পিতা আছে, আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি হৈছে আচলতে, ঘটনাটো কি হৈছে আচলতে? হয়, আপোনাৰ লগৰ নিশ্চয় মই নমস্কাৰ জনাইছোঁ। কালি মোটামুটি সন্ধিয়া 4:30 বজাত আমাৰ মিটিং আছিল কিহত, আপোনাৰ এই উজানপাৰাত। আমিতো মিটিঙতে আছিলোঁ। মিটিঙৰ পৰা আহি ৰাজেশ শেখক মই লগ পোৱা নাছিলোঁ। এই ৰেজালৰ বেটা এই আখিৰিজ জামাল, সি বোলে মাংস ল'ব গৈছে, মানে বাজাৰত মানে কি পাকা ৰাস্তাত আৰু কি, তাতে যাই নিৰুদ্দেশ হৈ গৈছে। আপোনাৰ ল'ৰা হয় নেকি? মোৰ ল'ৰা হয়। কি নাম আছিলে? ৰাজেশ শেখ। ৰাজেশ শেখ, হয়। আৰু আপোনাৰ ঘৰৰ কাষতে আৰু এগৰাকী এই আখিৰিজ জামাল, তাৰ দেউতাৰ নাম ৰেজাল। মানে দুয়োগৰাকী ক'ত গৈছিল আচলতে? দুয়োগৰাকী মানে মাংস আনিব গৈছিল, মানে তাৰ মামাৰ ল'ৰাৰ লগত। মাংস আনিব ক'ত গৈছিল? মাংস আনিব গৈছিল এই পচাক স্কুলখন যে আছে, স্কুলৰ কাষতে। তাৰপিছতে কেতিয়া ঘটনাটো কেতিয়া? কালি মোটামুটি সন্ধিয়া আপোনাৰ 4:30, 4:45 বজাত। এই ঘটনা বৈতামাৰী আৰক্ষী চকীত কিবা অৱগত কৰিছে জানো? হয়, অৱগত কৰিছোঁ, লিখিত এখন অৱগত কৰিছোঁ। এতিয়া আপোনালোকৰ এই বৃহৎ অঞ্চলত বিচাৰ গোচাৰ কৰিছে? সব জেগাতে বিচাৰ খোচাৰ কৰিছোঁ। য'ত এতিয়া আমাৰ দৰ্শকে চাই আছে, কি ক'ব বিচাৰে? দৰ্শক হয়, মই এইটো অনুৰোধ কৰিম যাতে মোৰ ল'ৰাটোক যদি দেখে, অনুৰোধ কৰি এই স্ক্ৰীণত যোৱা নম্বৰখিনিত আপোনালোকে যাতে কণ্টেক্ট কৰে। আৰু এগৰাকী আছে ইতিমধ্যে পিতাই এই মুহূৰ্তত উপস্থিত আছে, ইয়াৰ পুত্ৰ নিৰুদ্দেশ হৈছে। আমি কিছু জানিবলৈ চেষ্টা কৰিম। আপোনাৰ প্ৰথমে আপোনাৰ নামটো ক'ব আৰু আপোনাৰ কোনে নিৰুদ্দেশ হৈছিল জনাব। মোৰ নাম ৰেজাউল ইছলাম, মোৰ পুত্ৰৰ নাম হৈছে আখিৰিজ জামাল। কালি সন্ধিয়াৰ আগে এই মাংস নিবলৈ মই পঠাই দিছিলোঁ মাৰ্কেটত, তাৰ পৰা মানে পোৱা নাই আৰু কি। আপোনালোকে বিচাৰ গোচাৰ কৰিছে? গোটাই ৰাতি বিচাৰিছোঁ, আজিও বিচাৰিলোঁ, পোৱা নাই। মানে আৰক্ষী থানাত খৈবা? কৰিছোঁ আজি। কি কৰিছে? তাতে এটা এজাহাৰ দি আহিছোঁ। এজাহাৰ দিছে? হয়। এতিয়া কি ক'ব আমাৰ দৰ্শকক? তো আপোনালোকে যদি তাক পায়, আপোনালোকে নিম্ৰভাৱে মোৰ অনুৰোধ। এয়াই আছিল অনুৰোধ। আমি আপোনালোকক যি মন্তব্য শুনোৱালোঁ, কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, দুগৰাকীকৈ যুৱক আৰু 14 বছৰীয়া আৰু 16 বছৰীয়া যি যুৱক নিৰুদ্দেশ হৈছে, আৰু নিৰুদ্দেশ হোৱাৰ পাছতেই যি ঘৰখনত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গতিকে আপোনালোকে যিমান পাৰে এটা এটাকৈ শ্বেয়াৰ কৰক আৰু আনকো দেখুৱাৰ সুযোগ কৰি দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.